অফিচ চম্ভালিবলৈ মোৰ শিক্ষা আৰু অভিজ্ঞতা দুটাই আছে। পাহাৰীয়ে 2 লাখ টকা আনি দিলে? মই আচৰিত হৈছোঁ। কিয়? সকলোবোৰতো ঠিকেই আছিলে। ডক্টৰে কৈছে সেইবোৰ হেনো তাৰমানে আৰু খৰচৰ কথা চিন্তা কৰিব নালাগে। আপোনাৰ দায়িত্ব লৈছোঁ যেতিয়া আপোনাক সম্পূৰ্ণকৈ সুস্থ কৰি তোলাৰ দায়িত্ব মোৰ। পাহৰিছিলোঁ, কাইলৈৰ পৰা কাম কৰিবলৈ ঘৰলৈ বাইদেউ এগৰাকী আহিব। পইচাৰ কথা চিন্তা কৰিব নালাগে, তেখেতৰ পইচা মই দিম। আজিৰ পৰা এই কোম্পানীটোৰ সকলো দায়িত্ব মই তোমাক দিলোঁ আৰু মোৰ বিশ্বাস তুমি পাৰিবা। পাহাৰী, তোমাৰ দুখৰ কাৰণ কি মই জানো। এইটো লোৱা, ইয়াত 2 লাখ টকা আছে। এইখিনি পইচাৰ বাবে তোমাৰ এই অৱস্থা হোৱাটো মই নিবিচাৰোঁ। আচৰিত হৈছা চাগে, মই কেনেকৈ জানিলোঁ এইবোৰ কথা। মই জানো যে এই টকাখিনি তুমি ঘৰলৈ নিনিলে গৌৰৱে তোমাক অত্যাচাৰ কৰিব। আপুনি কি কৈছে মই হ'লে একো বুজি পোৱা নাই। তুমি কাৰ আগত মিছা মাতিছা? তুমি পাহৰি গলা চাগে মই এজন উকিল। মানুহৰ মুখলৈ চাই মই ধৰিব পাৰোঁ মনত কি চলি আছে। তোমাৰ মনত চাগে এতিয়া বহুত প্ৰশ্ন। তাৰ ভিতৰত আটাইতকৈ ডাঙৰ প্ৰশ্নটো হৈছে গৌৰৱ কিয় হঠাৎ সলনি হ'ল? কিয় তোমাৰ প্ৰতিটো কথাতে সি বেয়া ব্যৱহাৰ কৰে? কাৰণ মই গৌৰৱক কৈছিলোঁ তোমাৰ লগত এইবোৰ কৰিব। এতিয়া তুমি সুধিব বিচাৰি আছা কিয় মই এই কাম কৰিলোঁ? কাৰণ মোৰ এই জীৱন কৰ্ণৰ দৰে। গৌৰৱৰ অনুগ্ৰহত মোৰ হাত বন্ধ। সি যি বিচাৰে মই তাকেই কৰিবলৈ বাধ্য। কি বিচাৰে গৌৰৱে? গৌৰৱে বিচাৰে তুমি তাক এৰি গুচি যোৱা। কিন্তু কিয়? তোমাক বহুত ভাল পায়, সেইবাবে। কেনেকুৱা ধৰণৰ কথা কৈছেহে আপুনি? গৌৰৱে মোক বহুত বেছি ভাল পায় বাবে মই তেওঁক এৰি যোৱাটো বিচাৰে? পাহাৰী, তোমাৰ সেইদিনাৰ ঘটনাটো মনত আছে? তুমি আৰু গৌৰৱ যে অকলে ফুৰিবলৈ ওলাই গৈছিলা আৰু কেইজনমান ল'ৰাই যে তোমাৰ লগত অসভ্যালি কৰিছিল। বোৱাৰীজনী বৰ ধুনীয়া দেই। হয় দে, এই লেঙেৰাটোৱে ইমান ধুনীয়া ছোৱালীজনী কেনেকৈ পতাম? আমাৰ ফালে অকণমান চাবা, আমি কিন্তু খোজকাঢ়িব পাৰোঁ নে কি কওঁ? ঠিকেই কৈছ। সেইদিনাই সি ভাবি লৈছিল সি এজন অযোগ্য শ্যাম, যি নিজৰ পত্নীক সুৰক্ষা দিব নোৱাৰে, কেনেকৈ জীৱনটো সুখত ৰাখিব। সি নিজৰ শাৰীৰিক দুৰ্বলতাৰ আগত হাৰ মানি তোমাৰ লগত এনে ব্যৱহাৰ কৰি আছে যাতে তুমি তাক এৰি গুচি যোৱা। কিন্তু মই জানো তুমি তেনে ছোৱালী নহয়। গৌৰৱৰ লগত যিয়েই নহওক কিয় তুমি তাৰ লগত সদায় থাকিবা। মই তোমালোক দুয়োৰে সুখ বিচাৰোঁ, কিন্তু মই গৌৰৱকো না ক'ব নোৱাৰোঁ। সেইবাবে আজি মনৰ সন্তুষ্টিৰ বাবে তোমাৰ ওচৰলৈ আহিলোঁ, তোমাক সহায় কৰিবলৈ।
মই কিন্তু এই পইচাখিনি ল'ব নোৱাৰিম আপুনি প্লিজ মোক বেয়া নাপাব এই পইচাটো তুমি ল'বই লাগিব গৌৰৱৰ পৰা মই বহুতখিনি টকা ধাৰে লৈছিলোঁ ভাবি লোৱা সেই ধাৰেই মাৰিলোঁ এয়া মোৰ পইচা নহয় গৌৰৱৰে পইচা লোৱা কলৈ যোৱা ইমান সাজি কাচি অ' আপোনাক এটা গুড নিউজ দিয়াই নাই নহয় আজিৰ পৰা অফিচৰ বছ মই আপোনাৰ ল'ৰাই সকলোবোৰ দায়িত্ব মোকে দিছে কি কি ক'লা তুমি আপোনাৰ চাগে বিশ্বাসে হোৱা নাই ন ভাবিছে চাগে মই আপোনাৰ লগত ধেমালি কৰি আছো তন্ময় ক'ত গ'ল ক'ত থাকিব আৰু বিচনাত তেওঁ ৰাতিপুৱা উঠি অফিচলৈ যাব নোৱাৰে বাবেতো দায়িত্ব মোক দিছে ভাগল হৈছে তন্ময় 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 এইবোৰ তই কি কৰিলি তন্ময় উঠ বুলি কৈছে ন উঠ হয় কুম্ভকৰ্ণ সকলো শেষ হৈ যাব এতিয়া উঠ মা শুব দিয়া না তুমি হয় উঠ বুলি কৈছো নহয় এই শিক্ষাজনী অফিচলৈ যাবলৈ ওলাইছে মা শুনাচোন গৰম লাগিছে এচিটো চলাই দিয়াচোন মই কৈছো তুমি যাব নোৱাৰা কিয় কাৰণটো জানিব পাৰোঁনে বোৱাৰী মানুহ সেইকাৰণে নালাগে যাবলৈ আপোনাৰ মুখৰ পৰা এইবোৰ কথা শুভা নাপায় মা আৰু মই যদি দায়িত্ব নলওঁ আপোনাৰ ল'ৰাই জানো পাৰিব দিয়ক যিমান পাৰে মোক কষ্ট দিয়ক ময়ো চাওঁ আপোনাৰ ক্ষমতা কিমান আছে কথাটো ময়ো লক্ষ্য নকৰা নহয় আগতকৈ তাই কালি অকণমান গহীন হৈ আছিলে বাৰ কিবা এটা হৈ আছে মা এবাৰতো মোৰ এনেকুৱা লাগিছিল তাই যেন কিবা এটা ক'ব বিচাৰিও ক'ব পৰা নাই কি হ'ল কি ক'লে আপোনাৰ ল'ৰাই তুমি যাব নোৱাৰা কিয় তন্ময়ে তেনেকৈ ক'লে নেকি মই কৈছো তুমি যাব নোৱাৰা কিয় কাৰণটো জানিব পাৰোঁনে বোৱাৰী মানুহ সেইকাৰণে নালাগে যাবলৈ আপোনাৰ মুখৰ পৰা এইবোৰ কথা শুভা নাপায় মা আৰু মই যদি দায়িত্ব নলওঁ আপোনাৰ ল'ৰাই জানো পাৰিব এবাৰ নিজকে ভালদৰে প্ৰশ্ন কৰকচোন সত্য কি সেইটো আপুনিও জানে কিন্তু আপুনি ভয় খাইছে আপুনি ভাবিছে চাগে মই যদি বছ হৈ যাওঁ আপোনাৰ কি অৱস্থা হ'ব আপুনি চিন্তাই নকৰিব যেতিয়ালৈ আপুনি একো অপকাৰ নকৰে আপুনি সুৰক্ষিত আহোঁ
চাহ। মই জানো মোক কষ্ট দি আপুনিও কষ্টত আছে। দিয়ক, যিমান পাৰে মোক কষ্ট দিয়ক। ময়ো চাওঁ আপোনাৰ ক্ষমতা কিমান আছে। বিচনাখন অকণমান ঠিক কৰি থ'ব নোৱাৰে? ঐ, নিজৰ ৰুমটো তই অকণমান চাফাকৈ থ'ব নোৱাৰ? মই থম নহয়, তুমিনো কিয় চাফা কৰিব লাগে? হৈছে আৰু তই চাফা কৰিবি। পাহাৰী থাকোঁতে তেওঁ ৰুমটো অকণমান মানুহৰ ৰুম হৈ আছিলে। অনবৰতে মোক বাৰ লগত তুলনা কৰি নাথাকিবাচোন। বাও বেলেগ, ময়ো বেলেগ। তাৰমানে তই মানিছ পাহাৰী চাফা আৰু তই লেতেৰা বুলি? মা প্লিজ পঢ়িব দিয়া না, কিয় ডিষ্টাৰ্ব দি আছা? অকল পঢ়ি থাকিলেই নহ'ব, ছোৱালী মানুহৰ গুণবিলাকো অকণমান থাকিব লাগিব। অ' মা শুনাচোন। ৰাম, ঐ তই অলপ সময় ভালদৰে পঢ়া শুনা কৰিব নোৱাৰ? পঢ়িবলৈ বহিছিলিহে তই, কিয় ইমান চঞ্চল তই? পঢ়, ভালদৰে পঢ়। নহয় অ' মা, মোৰ কিবা সন্দেহ হৈ আছে। কি সন্দেহ? কালি তোমাৰ বাৰ মুখখন দেখি এনেকুৱা লগা নাইনে যে বা যেন কিবা টেনশ্যনত আছে? খবৰ নিদিয়াকৈ হঠাৎ আমাৰ ঘৰলৈ আহিল। আমাৰ লগত বেছি সময় নাথাকি পুনৰ ঘৰলৈ গুচি গ'ল। তই কথাবোৰ এনেই চিন্তা কৰি থাক। নহয় মা, তাই ভালদৰে কাৰো লগতে কথা পতা নাই, আনকি মোৰ লগতো। কথাটো ময়ো লক্ষ্য নকৰা নহয়। আগতকৈ তাই কালি অকণমান গহীন হৈ আছিলে। বাৰ কিবা এটা হৈ আছে মা। এবাৰতো মোৰ এনেকুৱা লাগিছিল তাই যেন কিবা এটা ক'ব বিচাৰিও ক'ব পৰা নাই। ঐ জনা, তই তাইলৈ ফোন এটা কৰি তাই খবৰ এটা লচোন যা। অঁ ঝৰ্ণা, কচোন। অ' বা ভালে আছ? আছোঁ। তোৰ বাৰু কিবা সমস্যা হৈছে নেকি বা? কিয়? নাই হোৱা। মোৰ অকণমান কাম আছে মা, বাহিৰলৈ ওলাই যাওঁ। বাহিৰৰ কামখিনি কৰি থাকিলে হ'বনে? ঘৰৰ কামখিনি কোনে কৰিব? আপুনি চিন্তা নকৰিব, মই আপোনাক কালি কৈছিলোঁ নহয়, আজিৰ পৰা কাম কৰিবলৈ ঘৰত বাই এজনী আহিব। আহিব বুলিতো কৈছিলা, কিন্তু অহা নাই নহয়। যাতে তাই সহ্য কৰিব নোৱাৰি এইখন ঘৰ এৰি গুচি যায়। কিন্তু তই পাহাৰীৰ আগতে মোক এনেকৈ কিয় কলি? তুমি ভুল কৰিছা। ভুল? অঁ, মই কৈছিলোঁ পাহাৰীক বেয়া ব্যৱহাৰ কৰিবলৈ, কিন্তু মোৰ সন্মুখত নহয়। যি কৰিবা মোৰ অনুপস্থিতিত কৰিবা। কোৱা, মই কি কৰিব লাগিব? মোৰ লগত ডক্টৰৰ ওচৰলৈ যাব লাগিব। ডক্টৰ? তোৰ বাৰু কিবা সমস্যা হৈছে নেকি বা? কিয়? নাই হোৱা। নহয় মানে তই কালি কিবা চিন্তাত থকা যেন লাগিছিল, আৰু তই সেইদিনা মোৰ পৰা পইচাও লৈছিলি। সকলো ঠিকে আছেতো? সকলো ঠিকেই আছে ঝৰ্ণা। হেৰি নহয়, মই তোৰ পৰা পইচা লোৱা কথাটো তই কাৰোবাক কৈছ নেকি? নাই, মই নাই কোৱা। ঠিকেই কৰিছ দে, তই কথাটো কাকো নকবি দেই। কিন্তু হঠাৎ এনেকুৱা কি সমস্যা হ'ল যে তই মোৰ পৰা পইচা ল'ব লগা হ'ল? ঝৰ্ণা, মোৰ এফালে যাবলগীয়া আছে, মই তোৰ লগত পিছত কথা পাতিম দেই। ৰাখোঁ।
পাহাৰী কলৈ যোৱা? মোৰ অকণমান কাম আছে মা, বাহিৰলৈ ওলাই যাওঁ। বাহিৰৰ কামখিনি কৰি থাকিলে হ'বনে? ঘৰৰ কামখিনি কোনে কৰিব? আপুনি চিন্তা নকৰিব, মই আপোনাক কালি কৈছিলোঁ নহয়, আজিৰ পৰা কাম কৰিবলৈ ঘৰত বাই এজনী আহিব। আহিব বুলিতো কৈছিলা, কিন্তু অহা নাই নহয়। ঘৰৰ কাম বন কোনে কৰিব? হয় বাই, নহ'লে তুমি। এতিয়া তুমি কলৈকো যাব নোৱাৰা। যদি বাইজনী আহি নাপায়, ভাত কোনে বনাব? কাপোৰ কোনে ধুব? প্ৰথমে পাকঘৰৰ কামখিনি শেষ কৰা, তাৰ পাছত যলৈ যোৱা গৈ থাকিবা। মা পাহাৰী এইখন ঘৰৰ বোৱাৰী। এইবোৰ কাম কৰিলে তাইক শোভা নাপায়। দেখিলে নহয় আপোনাৰ ল'ৰাই কি ক'লে? মই মোৰ কামত অৱহেলা নকৰোঁ মা, কিন্তু তাৰমানে এইটোও নহয় যে আপুনি মোক এনেকুৱা ব্যৱহাৰ কৰিব। এইবোৰ কেনেকৈ হ'ল গৌৰৱ? তই কৈছিলি পাহাৰীক বেয়া ব্যৱহাৰ কৰিবলৈ। সেইকাৰণে মই বেয়া ব্যৱহাৰ কৰিছিলোঁ, যাতে তাই সহ্য কৰিব নোৱাৰি এইখন ঘৰ এৰি গুচি যায়। কিন্তু তই পাহাৰীৰ আগতে মোক এনেকৈ কিয় ক'লি? তুমি ভুল কৰিছা। ভুল? অঁ, মই কৈছিলোঁ পাহাৰীক বেয়া ব্যৱহাৰ কৰিবলৈ, কিন্তু মোৰ সন্মুখত নহয়। যি কৰিবা মোৰ অনুপস্থিতিত কৰিবা। কোৱা, কি ক'ব বিচাৰিছা? গৌৰৱৰ স্বাস্থ্যৰ উন্নতি এইটো কাৰণেই হোৱা নাই, কাৰণ তেখেতে নিজেই সুস্থ হ'বলৈ বিচৰা নাই। তেখেত যথেষ্ট মানসিকভাৱে ভাগি পৰিছে, সম্ভৱতঃ নিজৰ ওপৰত বিশ্বাসেই হেৰুৱাই পেলাইছে। এতিয়া আমি দুয়ো মিলি গৌৰৱৰ মনোবল বৃদ্ধি কৰিব লাগিব। কথাটো ময়ো লক্ষ্য কৰিছোঁ। গৌৰৱ আগৰ গৌৰৱটো হৈ থকা নাই। তাৰ কথাবোৰ জীৱন সংগ্ৰামত হাৰ মনা মানুহৰ দৰে হৈ গৈছে। আপুনি তাৰ ভাল বন্ধু, সেইবাবেহে মই আপোনাৰ সহায় বিচাৰিছোঁ। কোৱা, মই কি কৰিব লাগিব? মোৰ লগত ডক্টৰৰ ওচৰলৈ যাব লাগিব। ডক্টৰ? গৌৰৱৰ চিকিৎসা যিজনে কৰি আছে সেইজন ডক্টৰ।